এরকম না সেই আগলৈ যাওঁ আগলৈ যাবলৈ পানী হ'লে মানে আকৌ ডোখৰতে সেই জমা একদম গৰুকেইজনী আছে দমবহত পালেগে এইটো এটা কৰিবই লাগিব ন আমি ছ'চিয়েল ৱৰ্ক কৰি আছো এয়া চাওক আমি চাফাই অভিযান কৰি আছো এই লবু বনাই আহিছে অকণমান ৰখি দে এয়া চাফাই অভিযান এইটো পানী যোৱা বাটটো হয় কাৰণ এয়া নলাটো কাৰণ বাৰিষা দিনত গোটেইখন বানপানী হোৱাৰ কাৰণে এইবোৰ কাটি দিয়া হৈছে এয়া ভাটিকাই আছে লগত দদাইও আছে এয়া কাৰণ কলমূৰটো পুৰে ঝাপ পাতিলে কলমূৰখিনি খেতিৰ কাৰণে অসুবিধা হয় লাগি আছোঁ দদাই কি অসুবিধা হয় এবাৰ কৈ দিয়ক এই পানী আমাৰ ইয়াত জমা হৈ যায় পথাৰ সোমাই যদি গুচি যায় আমাৰ খেতিৰ কাৰণে অলপ অসুবিধা হৈ যায় সেইটো কাৰণে আমি মানুহ আৰু কেইজনমান বিচাৰিছিলোঁ নিজৰ এই কামত ব্যস্ত আছে সেইকাৰণে আমি তিনিটাই লাগি আছোঁ আৰু নিজৰ খাই বাগান চাগানৰ অসুবিধা হৈ যায় লাগি আছোঁ বাগান চাগানো বুৰি যায় ন দাদাই বুৰি যায় চৰকাৰক কিবা ক'ব নেকি আপুনি এই চৰকাৰে যদি অলপমান এই হেৰি দিয়ে এই মন কাট দিয়ে অলপ ভাল হয় আগতে এবাৰ জব কাৰ্ড হৈ গৈছিলে কাৰ্য কিন্তু এতিয়া আকৌ এই হাবি জংঘল হৈ গৈছে এইখিনি যদি কাটিবলৈ অলপ সুবিধা কৰি দিয়ে আমাৰ ভাল হয় আৰু আমাৰ খেতিয়ক ৰাইজে তেতিয়া অলপ উপকৃত হ'ব নহ'লে বানপানী আমাক অলপ জুৰুলা কৰে এয়া ভাটিকাই কিবা ক'ব নেকি ভাটিকাই চৰকাৰক কিবা ক'ব নেকি চৰকাৰে এইফালে চাই দিয়া সুবিধা দিলে ৰাইজৰ অলপ উপকৃত হয় ভাল হয় এয়া কলমূৰ চাওকচোন বাৰু পানী যাব নোৱাৰা অৱস্থা হৈ যায় গোটেই বানপানী হৈ মানুহৰ ঘৰ দুৱাৰ অনিষ্ট কৰিছে গোটেই বাটটোৱে ভেটি দিছে লগতে ময়ো আছোঁ এই আমি কলমূৰ কাটি আছোঁ ইয়াক আমাৰ টুকুৰা টুকুৰিকৈ কাটি দিলে নহ'ব যিমান টুকুৰা টুকুৰি কাটি দিয়া যায় সিমানে ই বাঢ়ি যাব বাঢ়ি যোৱাৰ লগে লগে গোটেইখন কলমূৰে ভৰি পৰিব সেইকাৰণে আমি চব কাটি মেলি উঠাই ইয়াৰ গুৰিটো যিটো আছে গুৰিটো সেই গুৰিটো আমি উঠাই দিম উঠাই পিনি সেইখিনি দেখিছে আপোনালোকে ইয়াত দম কৰি জুই লগাই দিয়া হ'ব এইখিনি চব লৈ যাম এজেগাত শুকুৱাই জুই লগাই দিম শুকালে জুই লগাই দিম এয়া চব কিমান কলমূৰ গোটেইখন যাব জোঁথৰ একদম চব বস্তু মানুহে পেলাই দিয়ে মই মানুহক এটা অনুৰোধ কৰিম যাতে চিচাৰ বস্তু পেলাই দিব নালাগে কাৰণ আজিকালি ভৰিত সোমাব লাগিলে বহুত দিগদাৰ হয় কেইবাদিনো ডক্টৰৰ ঘৰত পৰি থাকিব অলৰেডি আমাৰ কাম সম্পূৰ্ণ হৈ গ'ল এয়া ক্লিয়াৰ কৰিলোঁ কামটো ইয়াৰ আগত আছে অলপ আগলৈও যাম তাতো কামটো কৰি দিম আপোনালোকে নাভাবিব এইটো যে জব কাৰ্ডৰ কাম হৈছে বুলি জব কাৰ্ড নহয় আমি তিনিজনে কথাটো আলোচনা কৰি কামটো কৰিছোঁ অলপ আছে কাৰণ তালৈ যাম সেইডোখৰ চফা কৰি দিম যাতে ৰাইজৰ সুবিধা হ'ব পানী যাব ঘৰ দুৱাৰ বাৰিষা দিনত বুৰি যায়